পুনৰ বহিৰাজ্যত নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে অসমৰ এগৰাকী প্ৰতিভাশালী যুৱতী। যুৱতীগৰাকী দক্ষিণ কামৰূপৰ পলাশবাৰীৰ নহিৰা গাঁৱৰ চিন্ময়ী দাস। শেহতীয়াভাৱে দিল্লীত অনুষ্ঠিত মিছ হিমালয়া 2024ত বিজয়ীৰ মুকুট পিন্ধিবলৈ সক্ষম হৈছে চিন্ময়ীয়ে। গুৱাহাটীত অনুষ্ঠিত হোৱা লটিঘটি কেলেণ্ডাৰ গাৰ্ল ৰেম্পত খোজ দি কেৰিয়াৰ আৰম্ভ কৰা চিন্ময়ীয়ে 2021 চনত শিৱসাগৰ জিলাত অনুষ্ঠিত হোৱা মিছ আছাম প্ৰতিযোগিতাত টপ 5ত থকাৰ উপৰিও বেষ্ট পাৰ্চনেলিটি টাইটেল লাভ কৰিছিল। পিছত তেজপুৰত অনুষ্ঠিত ব্ৰহ্মপুত্ৰ মিছ নৰ্থ ইষ্টত সেই একেই সন্মান লাভ কৰিছিল। লগতে দিল্লীত অনুষ্ঠিত হোৱা মিছ ভাৰত 2024ত মিছ ভাৰত আছাম টাইটেল পাবলৈ সক্ষম হৈছে চিন্ময়ীয়ে। উল্লেখযোগ্য যে 2012 চনৰ পৰা মিছ হিমালয়া বিউটি প্ৰেজেণ্ট কেৱল হিমালয় ক্ষেত্ৰৰ বাবে অনুষ্ঠিত হৈ আহিছে। অনুষ্ঠানত জম্মু কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, নৰ্থ ইষ্টকে ধৰি নেপাল, চাইনা আদিৰ পৰা বহু প্ৰতিযোগীয়ে উক্ত প্ৰতিযোগিতাত ভাগ লয়। 3 দিনৰ কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা মিছ হিমালয়ত টেলেণ্ট ৰাউণ্ড, ট্ৰেডিশ্যনেল ৰাউণ্ড, টাইম এণ্ড হিমালয়া এৱাৰনেছ ৰাউণ্ড, ৱেষ্টাৰ্ণ ৰাউণ্ড আৰু শেষত কুৱেশ্যন এনচাৰ ৰাউণ্ড অনুষ্ঠিত কৰা হয়। কুৱেশ্যন এনচাৰ ৰাউণ্ডৰ পিছত প্ৰথমবাৰৰ বাবে মিছ হিমালয়া টাইটেল পাবলৈ সক্ষম হৈছে অসমৰ চিন্ময়ীয়ে। নমস্কাৰ আটাইকে। মই জনাবলৈ নথৈ আনন্দিত যে এইবেলি নতুন দিল্লীৰ অনুষ্ঠিত মিছ হিমালয় প্ৰতিযোগিতা মই বিজয়ী পাবলৈ সক্ষম হৈছোঁ আৰু স্থানটো 2012 চনৰ পৰা অনুষ্ঠিত হৈ আহিছে আৰু প্ৰথমবাৰৰ বাবে অসমৰ ফালৰ পৰা মই এই খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। থেংক ইউ ছ' মাছ ফৰ অল অফ ইউৰ ছাপোৰ্ট এণ্ড ইউৰ লাভ এণ্ড ইউৰ গাইডেন্স। প্ৰাতঃ টাইমৰ তৰফৰ পৰাও চিন্ময়ীলৈ যাচিলোঁ অলেখ শুভকামনা। নিউজ ডেস্ক ৰিপোৰ্ট, প্ৰাতঃ টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি prabhati.ahom@gmail.com।